হাপতগ্ৰাম বাৱনকুৰাত বানে উটুৱাই নিয়া পথত ৰাইজে নিৰ্মাণ কৰিলে দলং প্ৰতিদিনে পথচাৰীৰ লগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীও যাতায়াতৰ নামত জমৰ যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজে নিজৰ শ্ৰমদান দি গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি কোনোমতে যাতায়াত অব্যাহত ৰাখিছে নিৰ্বাচন আহিলে দেখা যায় মন্ত্ৰী বিধায়কক প্ৰতিশ্ৰুতি দিয়ে শেষত কিন্তু কাণসাৰ নাই বিধায়কৰ ৰাণীগঞ্জ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শাহিদুল ইছলামৰ দাবী বাঘা বাঘা নেতা কৰ্মী থকা সূত্ৰেও বিপদজনকভাৱে যাতায়াত অব্যাহত আছে যিকোনো মুহূৰ্তত হ'ব পাৰে অঘটন গতিকে তদন্ত কৰি অতি শীঘ্ৰে ইয়াৰ সুব্যৱস্থা কৰি দিয়াৰ দাবী চৰকাৰক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শাহিদুল ইছলামৰ স্থানীয় ৰাইজে জানিব দিয়া মতে বিগত কেইবা বছৰ ধৰি এই বিপদসংকুল যাত্ৰা অব্যাহত আছে কোনো জনপ্ৰতিনিধি আহি খবৰ লোৱা নাই মহামায়া উন্নয়ন খণ্ডৰ কদমতলা গাঁও পঞ্চায়তৰ বাৱনকুৰা গাঁও উন্নয়নৰ নমুনা এয়া হয় মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ বাৱনকুৰা গাঁৱৰ এই যিটো পথেৰে মানে পথৰ ওপৰ দি বাঁহৰ দলঙৰ ওপৰ দি সৰু সৰু ল'ৰা ছোৱালী স্কুল কলেজত যাব লগা হয় আৰু তাতোকৈ দুৰ্ভাগ্যৰ বিষয় যে ইয়াৰ এই বাৱনকুৰা গাঁৱত এজন পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে এজন মেম্বাৰ আছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এজন কাউন্সিলৰ আছিল জিলা পৰিষদ আছিল এই যে পঞ্চায়ত প্ৰতিনিধিগুলো থকা শৰ্ততো এই ৰাস্তাটো দি ইমান জৰাজীৰ্ণ হৈ আছে কাৰো চকুত নপৰে কিয় গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধুবুৰী জিলা উপায়ুক্তৰ মহোদয়ৰ ওচৰত দাবী জনাওঁ যে আৰু বিলাসীপাৰা SDO চিভিলক দাবী জনাওঁ যে অতি সোনকালে এইটো তদন্ত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমি নিজে ৰাজ্য বনাইছোঁ ৰাজ্যৰ পইচা পাতি খৰচ কৰিহে আমি বনাইছোঁ বহুত মানুহৰ গৰীব মানুহ বা কিবা মানুহৰ কালেকশ্যন কৰি এই দুখীয়া মানুহবিলাকে শ্ৰমদান দি এইটো কৰিছে নাই কোনো অহা নাই এই ব্ৰিজখনত কোনো জনপ্ৰতিনিধি আমি দেখাই নাই এই যে পানী আজিলৈও দেখা নাই ইমান কষ্টৰে ভাঙিছে কোনেও আহি ইয়াত দেখা নাই মন্দিৰখনত যে ভাল মানুহ এজন আহিব তাৰো বহুত কষ্ট হয় আৰু এই যে ল'ৰা ছোৱালীবিলাকে যে এখন স্কুল আছে ডাঙৰ ডাঙৰ স্কুল আছে এখন যে যাতায়াত কৰা এটা যে আমাৰ ৰোগী যে এখন এম্বুলেঞ্চ লৈ আহিব লাগে সেইটো আমাৰ বন্ধ হৈ যায় আমি কেনেকৈ সেৱা কৰিম বা এই ৰোগীটো কেনেকৈ লৈ যাম চৰকাৰক কি ক'ব চৰকাৰক এতিয়া ক'বলৈ হ'লে আমাৰ ব্ৰিজখন লাগে আমাক অতি সোনকালে ব্ৰিজখন হ'ব লাগে আমাৰ এইটোৱেই দাবী বেলেগ কোনো দাবী নাই হাপতগ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন